WW খেল ময়ূৰাজ আৰু আয়ুষ্মানৰ আগতে চাই লওকচোন তাৰপিছত দেখাই আছো আৰু এইফালে আকৌ আমাৰ মাজত এগৰাকী গায়িকাও আছে এয়া একদম গান সুৰ টানি আছিলে অৱশ্যে মই মিউট কৰি দিলোঁ বাৰু নহ'লে আকৌ আপোনালোকে তেওঁ সুৰ শুনি মাতিয়ে দিব গাবলৈ সেইটো কাৰণে আৰু এইফালে পাপৰিয়ে শুনি আছে গান আৰু এইফালে ইহঁতকেইটা এয়া খেল খেলি আছে প্ৰথমতে ফাইটখন লাগিলে দেখিলে তাৰপিছত ধনুহঁতকো দেখুৱালে অকণমান এতিয়া আকৌ এয়া ফাইট লাগি গৈ এতিয়া আকৌ খেলত ধৰিছে আৰু এইফালে আমি আহিছিলোঁ পূৰবী ঘৰলৈ আৰু এতিয়া পূৰবীৰ অলংকাৰৰ পৰা আদি কৰি ক'ত কি আছে সকলোবিলাক এয়া চাই আছে আমাৰ মাইকী মানুহখিনিৰ কাম সেইবিলাকে আৰু এইফালে এয়া ভাত উলিয়াব লৈছে মই অকণকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ ববিতা বা আহি অকণমান লাগি ভাগি দিলে তাইক আৰু এতিয়া এয়া দেখিছেনে মাংস মাছ এনেকৈ কৰি সকলোৱে দিছিলে আৰু এয়া পূৰবী সকলোৱে মিলি জুলি খাবলৈ লৈছোঁ আৰু জানে আমি এনেকৈ লগ হ'লে মাটিতে বহি খাওঁ এই মখা আমাৰ ল'ৰা ছোৱালী মখা আৰু এয়া মই পাপৰি দেই আৰু এয়া একেখন পাততে গোটেইখিনি লৈ লৈছোঁ দেখিছেনে কিমান কি বনাইছিলে তাই খাবলৈ খুব ভাল হৈছিলে আৰু সকলোকে মোৰ ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি ল'ব নেক্সট দিনাখন ছাবস্ক্ৰাইব কৰি দিব এইফালে আৰু এয়া বিনিতা দাৰ্ণিকা এনেকৈ লগ হৈ আমি এতিয়া টমটমত আৰু গৈ আছোঁ আৰু লগৰ এজনী ঘৰলৈ এয়া কৃষ্ণাশ্ৰী ধনুৰে লগৰ আয়ুষ বুলি কয় আৰু এটা আয়ুষ আছে তো তাৰে ভনীয়েক আহিছে মানে নতুনকৈ আহিছে মানে কি জন্ম হৈছে তো তাৰে খবৰ কৰোঁগৈ এয়া ঋষিকা ভূঞা মাক এইফালে আহি পাই গ'লোঁ এয়া আয়ুষৰ মাক এয়া এইটো বেবী দেখিছেনে হেৰিয়ে লৈ আছে মধুৱে লৈ আছে আৰু আহি পাই এয়া একদম বৰ মৰম লগা পোৱালিটি ছোৱালী হয় তো সেয়াই আৰু এইফালে আৰু এগৰাকী আহিছে গিফ্ট দিছে তো সেয়া আয়ুষৰ ঘৰলৈও গ'লোঁ খবৰ কৰিবলৈ মাইনাজনী লগে ভাগে কথা খুব ভাল লাগে এনেকৈ লগত মানে থাকিলে মানে Thank you. Oh my God. আৰু সেয়া আছিলে ধনুহঁতৰ কৰ্মশালা নেক্সট দিনাখন ধনুহঁতৰ কৰ্মশালা হৈ আছিলে আৰু এজনকৈ ছাৰ আহি আছিলে আগৰ ছাৰজন সেয়া প্ৰথম দিনা আহিছিলে এয়া ছাৰ ছেকেণ্ড দিনাখন তেনেকৈ সিহঁতৰ কৰ্মশালালৈ 5জনমান ছাৰ আহিছিলে বেলেগ দিন কৰি তো এয়া বিকাশ আৰু এই ল'ৰা ছোৱালীখিনিয়ে সেয়া ৱেলকাম জনাইছিলে যিসকল ছাৰে সিহঁতক শিকাব আহিছিলে কৰ্মশালাত
তো সেয়াই অকণমান ৰাখি থ'লোঁ আৰু আছিলে কিবা কিবি ডান্স এইবিলাক দেখুৱাই দিয়া নাই আৰু তাৰপিছত আৰু 2-3জনমান আৰু হেৰি হ'ল মই লাষ্টত দুজনৰ মই কৰাব নোৱাৰিলোঁ কিবা অসুবিধাৰ কাৰণে তো সেয়াই তো অকণমান বোলো এয়াও ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিওঁ ঠিক আছে তেনে চাই থাকক ভিডিঅ'বিলাক আৰু এইফালে আৰম্ভ হৈ গ'ল আমাৰ গৰম বন্ধ আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটী অভিমুখে আৰু এয়া একদম ৰাতিপুৱা আমি 4:30 মানতে চাগে ওলাইছিলোঁ নেকি ঘৰৰ পৰা তো এয়া গৈ আছোঁ আমি গুৱাহাটী আৰু এইফালে ধুনু এয়া শুইয়ে গৈছে তাই যিহেতু টোপনি ক্ষতি হৈছে তো তাইক এনেকৈ শুৱাই লৈছোঁ আৰু ৰাতিপুৱাই মানে গৈ আছোঁ যে ইমান হেৰি নাই আৰু কি বুলি কয় এইটো আমি কমাৰবন্ধা ৰাস্তাটোৱেদি মানে বৰ্তমান গৈ আছোঁ তাৰপিছত এয়া ধুনুৱে আকৌ চাইছে আগতে আৰু এতিয়া এয়া বাজিছে 5টা বাজিছে 5:04 হৈছে তো গৈ থাকোঁ গুৱাহাটী কি পাৰোঁ কি নাই দেখাই যাম ঠিক আছে আৰু এইফালে এতিয়া চাহ খাব ৰৈছোঁ কাজিৰঙাত আমি এতিয়া কাজিৰঙা পালোঁহি এয়া পপ লৈ আহিছিলোঁ এয়া চাহ মায়ে বনাই কৰি দি পঠিয়াইছিলে আৰু এয়া ধনুৰ কাৰণে এয়া মায়ে হেৰি আলু বইল আৰু ডিম বইল এনেকৈ কৰি দি পঠিয়াইছিলে মা থাকিলে আৰু চিন্তা নাই একদম চব মানে একদম ধুনীয়াকৈ দি পঠিয়াব আৰু সেয়াই হেল্ল' গাইজ এয়া আমি গুৱাহাটীত খেলিবলৈ গৈছিলোঁ এইখনৰ নামটো পাৰ্কৰ নিচিনাই খালি নামটো কি মই সেইটো নাজানো তোমাক অকণমান মস্তি কৰিলোঁ এটা কথা দেই মই মাহঁতক কৈছিলোঁ এই গোটেইকেইটাই খেলিবলৈ মাহঁতে কৈছিলে গোটেইকেইটা বুলি পইচা লাগিব কিন্তু মই গম নাপাওঁ যে তাৰ আকৌ আধাটো মই ইটো ছাইডে যোৱা নাছিলোঁ কাৰণ মই সেইটো বেলেগ বুলি ভাবিছিলোঁ আৰু এইটো ছাইডে অকল খেলি আছিলোঁ তাৰপৰাহে মোক মাহঁতক সুধিলোঁ তাৰপৰা মোক মাহঁতে কৈছে তাৰপৰাহে মই ইটো ছাইডে গৈছোঁ গম পাইছেনে আপোনাক মই যদি পাৰোঁ যেনে আপোনাক দেখাই দিম বাৰু মই কোনজনী যদি ইয়াত ওলাওঁ ল'ব দেই আৰু ইয়াত কি মস্তি লাগিলে আৰু মই বহুত জেগালৈ গ'লোঁ পুনু গ'লোঁ আইচ ৰুম যে এয়া মা চক কেনেকৈ চাই আছে মোক আমি খেলি আছোঁ আৰু মায়ে মোক চাই আছে পিনেদি মায়ে আকৌ চব ভিডিঅ' কৰি থাকে আৰু মায়ে চব হাততে মোৰ বেগটো লৈ আছে সেইটো বেগ নিচিনা নহয় কিন্তু এনেকুৱা দি যায় আৰু সেইকেইটা ল'ৰাই দিছে ৰঙা পিন্ধা